নমস্কাৰ সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিছো বাতৰিৰ নাম অনুষ্ঠান আৰু পাঠ কৰিছো গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰিৰ প্ৰথম পৃষ্ঠাৰ শিৰোনামসমূহ প্ৰথমে লৈছো আমাৰ অসমখন আমাৰ অসমে আজি প্ৰকাশ কৰিছে তেওঁলোকৰ প্ৰথম পৃষ্ঠাত এইকেইটা শিৰোনাম অপাৰেচন সিন্দুৰৰ সফলতাৰ বাবে আজিৰ পৰা 10 দিনীয়া ত্ৰিৰংগা যাত্ৰা পঞ্চায়ত কুক্ষিগত 2026ত 118 লক্ষ ঘোষণা মুখ্যমন্ত্ৰীৰ পাকিস্তানৰ নিউক্লিয়াৰ ব্লেকমেইল সহ্য নকৰো অপাৰেচন সিন্দুৰক লৈ প্ৰথমবাৰলৈ দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰীৰ পাৰমাণৱিক যুদ্ধ বন্ধ কৰিলো এতিয়া বেপাৰ কৰক ভৰিৰ তলৰ মাটি হেৰুৱালে গৌৰৱ ভূপেন দেৱব্ৰতই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ললে বিৰাট কোহলিও জলস্থল আকাশত যুদ্ধবিৰতিত ভাৰত পাকিস্তানৰ সিলমোহৰ সীমান্তত নিহত মণিপুৰৰ জোৱান 20 দিনে শত্ৰুৰ হাতত বন্দী সীমান্তৰক্ষী কিৰানা পৰমাণু প্ৰকল্পত অভিযান অস্বীকাৰ সেনাৰ মিৰাজহে ধ্বংস ৰাইজৰ দল সীমিত আসনত যুঁজি সফল অজাপ আজমল ৰকিবুলৰ ওপৰত আৰু ভৰসা নাই সংখ্যালঘু ভোট বিজেপিলৈ প্ৰেমিকসহ দীপালী 5 দিনৰ আৰক্ষী জিম্মাত প্ৰেমত বাধা আছিল মৃন্ময় এনজিঅ'টো ৰখা হৈছিল শিশুটিক অনিল দাসৰ পঞ্চতাৰকা মেৰিয়টৰ ভূমি পূজনত মুখ্যমন্ত্ৰী দেশত স্বাভাৱিক হল বিমান চলাচল বিধায়কৰে যুঁজি কাৰাবন্দী হোৱা জুনমণি হাৰিল জয়ী জুনমণিক লৈ টনা আজোৰা মহানগৰী হোটেলত অভিনেতাক হত্যা চতুৰ্থ মৃত্যু বাৰ্ষিকীত হোমেন বৰগোহাঁইক সশ্ৰদ্ধ স্মৰণ এয়া আছিল আমাৰ অসম এতিয়া লৈছো হাতত দৈনিক অসমে প্ৰকাশ কৰা আজিৰ শিৰোনাম কেইটা উৰণ সেতু নিৰ্মাণৰ নামত ৰোটাৰী পইণ্টৰ পৰা স্থানান্তৰ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তি সচেতন নাগৰিকৰ বিৰোধিতাক আওকাণ স্মৃতি ৰক্ষা সমিতিৰ আদৰণি মাজিথিয়া আয়োগ ৰূপায়ণত লৈছিল বলিষ্ঠ ভূমিকা সংবাদ মাধ্যমৰ স্বাধীনতাৰ ব্ৰজকণ্ঠ বিক্ৰম ৰাও প্ৰয়াত সেন্দুৰৰ মূল্য বুজিছে সন্ত্ৰাসবাদীয়ে দেশবাসীক সম্বোধন মোদীৰ অভিযান সাময়িকভাৱে স্থগিত পাকিস্তানৰ হৃদপিণ্ডত আঘাত হানিছে ভাৰতে যুদ্ধবিৰতিৰ নীতি নিয়মক লৈ সহমতৰ প্ৰয়াস দুই দেশৰ ভাৰত পাকিস্তানৰ ডিজিএমঅ পৰ্যায়ৰ আলোচনা ভাৰতৰ যুদ্ধ সন্ত্ৰাসবাদীৰ বিৰুদ্ধেহে পাকিস্তানৰ সেনাৰে নহয় ভোট গণনাত বিলম্ব আজিহে সম্পূৰ্ণ ফল পঞ্চায়তত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ জয়যাত্ৰা অব্যাহত বিৰোধী বিধ্বস্ত গণতন্ত্ৰক পণবন্দী কৰি জিকিছে বিজেপি বিৰোধী ঐক্য মঞ্চ প্ৰতিশ্ৰুতি আখৰে আখৰে ৰূপায়ণ কৰা হ'ব সংখ্যা শিৱসাগৰত ধুলিচাত ৰাইজৰ দল বিজেপিৰে জয়যাত্ৰা গৌৰৱহীন হল যোৰহাট তিতাবৰত বিপৰ্যস্ত দুটা দশকৰ কংগ্ৰেছৰ গৌৰৱ বিকাশ আৰু সুশাসনৰ প্ৰতি সমৰ্থনৰ প্ৰতিফলন পঞ্চায়তক লৈ অতুল বৰা 10খন নতুন মডেল কলেজত আৰম্ভ হ'ব পাঠদান ৰাজ্যত শিক্ষাৰ্থীৰ সংখ্যা ক্ৰমাৎ বাঢ়িছে ডিঙি চেপি হত্যা কৰিছিল অভিযুক্ত জিতুমণিয়ে বশিষ্ঠৰ শিশু হত্যাকাণ্ড বৰপেটা জিলাৰ সংখ্যালঘু এলেকাত ফুলিল পদুম 7 জিলা পৰিষদ সমষ্টিত বিজেপি অগপ মিত্ৰজোঁটৰ জয় আপৰ অভিষেক এয়া আছিল দৈনিক অসম এতিয়া লৈছো অসমীয়া প্ৰতিদিনখন পাকিস্তানে আকৌ সন্ত্ৰাসবাদী আক্ৰমণ কৰিলে আমি নিজৰ ধৰণে নিজৰ চৰ্তত প্ৰত্যুত্তৰ দিম যুদ্ধবিৰতিৰ পিছত দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদী যুদ্ধ বন্ধ নকৰিলে ভাৰত পাকিস্তানৰ ব্যৱসায় বন্ধ কৰিম বুলি হকিয়াই দিছিল যুদ্ধবিৰতিক লৈ মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্প পাকিস্তানে পুনৰ দুষ্কাৰ্যত লিপ্ত হলে ভুগিব লাগিব বুলি হকিয়ালে ভাৰতে দুই দেশৰ ডিজিএমৰ আলোচনা দেশৰ 32 বিমানবন্দৰত পুনৰ বিমান সেৱা আৰম্ভ বাণিজ্য যুদ্ধ এইবাৰ চীন আমেৰিকাৰ যুদ্ধ বিৰতি ঘোষণা 90 দিনলৈ পৰস্পৰে শুল্ক আৰোপ নকৰিবলৈ সহমত বিজেপি অগপৰ সুনামিত টছ নছ বিৰোধী 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচনত শাসকীয় মিত্ৰজোঁটৰ চমক প্ৰতিখন ট্ৰাকৰ পৰা 28-30 হাজাৰকৈ সংগ্ৰহ বাদল পিংকুৰ শ্ৰীৰামপুৰত পুনা মাছৰ সিন্ডিকেট 26ৰ বিধানসভা নিৰ্বাচনত ইয়াতকৈ ভাল ফলাফল হ'ব বিজেপিৰ পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা দ্বাদশৰ পৰীক্ষাত 80% নম্বৰ পোৱা শিক্ষাৰ্থীয়ে পাব স্কুটি ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা পঞ্চায়ত নিৰ্বাচনত নচলিল গৌৰৱৰ মেজিক যোৰহাট মাজুলীত ধুলিচাত কংগ্ৰেছ ভূপেন বৰাৰ গৃহ জিলাত ধুলিচাত কংগ্ৰেছ লখিমপুৰ ধেমাজিত বিজেপিৰ
জয় জয়কাৰ এয়া আছিল আজিৰ বাতৰি শিৰোনাম চাই থাকিব ঈশান নিউজ ধন্যবাদ